ভোটাৰ তালিকাত নতুন নাম তোলাৰ বাবে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বক্সত টাইপ কৰিব www.nvsp.in আৰু এণ্টাৰ কৰি দিব। এইদৰে নেশ্যনেল ভোটাৰ সাৰ্ভিস পৰ্টেলৰ অফিচিয়েল ৱেবছাইট আপোনাৰ মোবাইল স্ক্ৰীনত ওপেন হৈ যাব। এতিয়া তললৈ স্ক্ৰল কৰি আহিব আৰু এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন অফ নিউ ভোটাৰৰ ফৰ্ম নম্বৰ 6 অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইদৰে ফৰ্ম নম্বৰ 6 আপোনাৰ মোবাইল স্ক্ৰীনত ওপেন হৈ যাব। এতিয়া আপুনি এই 3 ডট অপশ্যনটোত ক্লিক কৰি অপশ্যনৰ পৰা ডেস্কটপ সাইট টিক কৰি ল'ব। ভালদৰে এক্সপ্লেইন কৰাৰ বাবে মই এই পেজটো ডেস্কটপ স্ক্ৰীনত ওপেন কৰি লৈছোঁ। ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাব। সম্পূৰ্ণ চোৱাৰ পিছত আপুনি মোবাইলত নিজেই নতুন নাম অন্তৰ্ভুক্তিৰ বাবে শুদ্ধকৈ আবেদন কৰিব পাৰিব। আৰু আবেদন কৰোঁতে কি ডকুমেণ্ট লাগিব, ডকুমেণ্ট আৰু পাছপৰ্ট ফটোৰ সাইজ কিমান হ'ব লাগিব, কেনেকৈ আপলোড কৰিব লাগিব, এপ্লাই কৰাৰ পিছত ৰিচিপ্টখন কেনেকৈ পাব, এই সকলোবোৰ মই আপোনালোকক এই ভিডিঅ'টো দেখুৱাম। শেষলৈকে চাই থাকিব। ইয়াৰ আগতে ভিডিঅ'টো প্লিজ লাইক কৰি দিব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। প্ৰথমে আপুনি এই সিলেক্ট লেংগুৱেজ অপশ্যনটোত ক্লিক কৰি ইংলিছ চুজ কৰি ল'ব। নেক্সট ইয়াত আপুনি দেখি পাইছে এপ্লিকেশ্যন ফৰ ইনক্লুজন অফ নেম ইন ইলেক্টৰেল ৰল ফৰ দ্য ফাৰ্ষ্ট টাইম ভোটাৰ। এতিয়া প্ৰথমে আপুনি ষ্টেট অপশ্যনটোত ক্লিক কৰি ষ্টেট আসাম সিলেক্ট কৰি ল'ব। নেক্সট এই ডিষ্ট্ৰিক্ট অপশ্যনটোত ক্লিক কৰি আপুনি আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব। নতুন নাম অন্তৰ্ভুক্তিৰ এই 6 নম্বৰ ফৰ্মটো ফিল আপ কৰাৰ বাবে মই এটা কাল্পনিক পৰিয়াল সৃষ্টি কৰি লৈছোঁ আৰু এই ইমাজিনাৰী ডিটেইলছসমূহ এণ্টাৰ কৰি মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক বুজাব চেষ্টা কৰিম। মই জাষ্ট ফৰ এক্সাম্পল এখন ডিষ্ট্ৰিক্ট সিলেক্ট কৰি লৈছোঁ। নেক্সট আপুনি সিলেক্ট কৰিব লাগিব এছেম্বলি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি। গতিকে এই সিলেক্ট অপশ্যনটোত ক্লিক কৰি আপুনি আপোনাৰ নিজৰ এছেম্বলি বা পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিখন সিলেক্ট কৰি ল'ব। মই জাষ্ট ফৰ এক্সাম্পল গোলাঘাট সিলেক্ট কৰি লৈছোঁ। এতিয়া আপুনি দেখিছে আই ৰিকুৱেষ্ট ডেট মাই নেম বি ইনক্লুডেড ইন দ্য ইলেক্টৰেল ৰল ফৰ দ্য এবভ কনষ্টিটুৱেঞ্চি। ইয়াত আপুনি এছ এ ফাৰ্ষ্ট টাইম ভোটাৰ অপশ্যনটো বাই ডিফল্ট চুজ হৈ থাকিব, এইটো আপুনি চেম থাকিব দিব। নেক্সট তললৈ আপুনি আহিব। ইয়াত আপুনি দেখিছে পাৰ্টিকুলাৰ্ছ ইন ছাপৰ্ট অফ মাই ক্লেইম ফৰ ইনক্লুজন ইন দ্য ইলেক্টৰেল ৰল আৰ গিভেন বিল'। এতিয়া প্ৰথমে আপুনি নেম টাইপ কৰিব লাগিব আপোনাৰ। মই জাষ্ট ফৰ এক্সাম্পল এটা নাম টাইপ কৰি লৈছোঁ। প্ৰথম নামটো টাইপ কৰাৰ লগে লগে আপুনি দেখিব বাই ডিফল্ট ইয়াত অসমীয়াত নাম আহি গৈছে। যদি এই নামটো শুদ্ধ নহয় তেন্তে আপুনি ভাৰ্চুৱেল কীবৰ্ডৰ এই অপশ্যনটোত ক্লিক কৰি নামটো আপুনি ইয়াৰ পৰা শুদ্ধ কৰি ল'ব পাৰিব। নেক্সট আপুনি আপোনাৰ সাৰনেম ইয়াত টাইপ কৰি ল'ব। মই জাষ্ট ফৰ এক্সাম্পল সাৰনেম টাইপ কৰি লৈছোঁ। নেক্সট আপুনি নেম অফ ৰিলেটিভ অফ এপ্লিকেণ্ট অপশ্যনটোত ক্লিক কৰি আপুনি আপোনাৰ দেউতা, আপুনি আপোনাৰ মা বা আপুনি যদি ফিমেল হয় তেন্তে হাজবেণ্ড, যিজন ৰিলেটিভ আপোনাৰ অলৰেডি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে সেইজনৰ নাম ইয়াত টাইপ কৰিব। মই জাষ্ট ফৰ এক্সাম্পল ৰাজেন বৰাৰ দেউতাকৰ নাম টাইপ কৰি লৈছোঁ। ইয়াত ৰাজেন বৰাৰ দেউতাকৰ সাৰনেম মই টাইপ কৰি লৈছোঁ। আপুনি দেখিছে এই গোটেইখিনি নাম বাই ডিফল্ট অসমীয়াত ইয়াত আহি গৈছে। কিন্তু আকৌ মই ক'ব বিচাৰিছোঁ যদি অসমীয়াত অহা নামটো শুদ্ধ নহয় তেন্তে ভাৰ্চুৱেল কীবৰ্ড অপশ্যনটোত ক্লিক কৰি আপুনি ইয়াৰ পৰা শুদ্ধ কৰি ল'ব পাৰিব। নেক্সট আপুনি টাইপ অফ ৰিলেশ্যন এই সিলেক্ট অপশ্যনটোত ক্লিক কৰি আপুনি চুজ কৰিব লাগিব। গতিকে মহেন বৰা ৰাজেন বৰাৰ কি হয় ইয়াৰ পৰা আপুনি দেখি পাইছে অপশ্যন আহি গৈছে। গতিকে আপুনি যিজন ৰিলেটিভৰ নাম ইয়াত দিয়ে সেইজন আপোনাৰ কি হয় এই অপশ্যনটোত ক্লিক কৰি সিলেক্ট কৰি ল'ব। মই জাষ্ট ফৰ এক্সাম্পল ফাদাৰ সিলেক্ট কৰি লৈছোঁ। নেক্সট যদি আপুনি আপোনাৰ ডেট অফ বাৰ্থ নাজানে তেন্তে এই অপশ্যনটোত ক্লিক কৰি কেইবছৰ বয়স হৈছে এণ্টাৰ কৰিব লাগিব আৰু এই অপশ্যনটোত ক্লিক কৰি কেইমাহ হৈছে এণ্টাৰ কৰিব লাগিব। আৰু যদি আপুনি ডেট অফ বাৰ্থ জানে তেন্তে এই অপশ্যনটো টিক কৰিব। এই অপশ্যনটো টিক কৰি এই অপশ্যনটো যদি ক্লিক কৰে তেন্তে এটা কেলেণ্ডাৰ ওপেন হৈ যাব আৰু সেইমতে আপুনি আপোনাৰ ডেট অফ বাৰ্থ চুজ কৰি এণ্টাৰ কৰিব পাৰিব। মই জাষ্ট ফৰ এক্সাম্পল ডেট অফ বাৰ্থ চুজ কৰি লৈছোঁ। 3 মাৰ্চ 2000 মই চুজ কৰি লৈছোঁ। এতিয়া এই জেন্ডাৰ অফ এপ্লিকেণ্ট অপশ্যনটোত ক্লিক কৰি আপুনি আপোনাৰ জেন্ডাৰ সিলেক্ট কৰি ল'ব। মই জাষ্ট ফৰ এক্সাম্পল মেল সিলেক্ট কৰি লৈছোঁ।
এতিয়া আপুনি তললৈ স্ক্ৰল কৰি আহিব আৰু এই সেকশনটোত আপোনাৰ বৰ্তমানৰ ঠিকনা এক্সাক্টলি এন্টাৰ কৰিব লাগিব ইয়াত এটা কথা মন কৰিব আপুনি যিজন ৰিলেটিভ সিলেক্ট কৰিছে সেই ৰিলেটিভজনৰ ভোটাৰ তালিকাত বৰ্তমান যি ঠিকনা আছে এক্সাক্টলি সেই ঠিকনা আপুনি ইয়াত এন্টাৰ কৰিব লাগিব প্ৰথমে আপুনি এন্টাৰ কৰিব লাগিব হাউস নম্বৰ মই জাস্ট ফৰ এক্সাম্পল হাউস নম্বৰ এন্টাৰ কৰি লৈছো নেক্সট আপুনি এন্টাৰ কৰিব লাগিব ষ্ট্ৰীট এৰিয়া লোকেলিটি ইয়াত আপুনি ষ্ট্ৰীট এৰিয়া লোকেলিটি আপুনি এন্টাৰ কৰিব লাগিব মই জাস্ট ফৰ এক্সাম্পল এন্টাৰ কৰি লৈছো ইয়াত আপুনি মন কৰিছে গোলাঘাট মই ইংলিছত টাইপ কৰাৰ পিছত অসমীয়াত আপুনি মন কৰিছে ইয়াত গোলাঘাট শব্দটো ভুল হৈ আছে গতিকে যদি ভুল হয় তেন্তে আপুনি এই ভাৰ্চুৱেল কিবোৰ্ড অপচনটোত ক্লিক কৰি আপুনি ইয়াত কাৰেকশ্যন কৰি ল'ব পাৰিব নেক্সট আপুনি টাউন ভিলেজ অপচনটোত ক্লিক কৰি আপুনি আপোনাৰ টাউন বা ভিলেজ ইয়াত এন্টাৰ কৰিব লাগিব মই জাস্ট ফৰ এক্সাম্পল টাউন ভিলেজ এন্টাৰ কৰি লৈছো নেক্সট আপুনি পোষ্ট অফিচ এই সেকশনত এন্টাৰ কৰিব লাগিব মই জাস্ট ফৰ এক্সাম্পল এন্টাৰ কৰি লৈছো এতিয়া এই সেকশনত আপুনি আপোনাৰ পিন কোড এন্টাৰ কৰিব লাগিব and accordingly মই পিন কোড এন্টাৰ কৰি লৈছো ইয়াত ষ্টেট বাই ডিফল্ট সিলেক্টেড থাকিব আৰু ডিস্ট্ৰিক্ট বাই ডিফল্ট সিলেক্টেড থাকিব এতিয়া এই প্ৰেজেন্ট এড্ৰেছ সেকশনটো আৰু পাৰ্মানেন্ট এড্ৰেছ যদি আপোনাৰ সেম হয় তেন্তে অকল এই সেম এজ এবভ অপশনটো টিক কৰিব এই এপিক নাম্বাৰটো ইয়াত অপশনাল যদি আপোনাৰ নাই তেন্তে আপুনি এন্টাৰ নকৰিলেও এই ফৰ্মটো সাবমিশন হৈ যাব নেক্সট অপশনাল পাৰ্টিকুলাৰ্স ইয়াত যদি কিবা ডিজেবিলিটি থাকে তেন্তে আপুনি চুজ কৰিব লাগিব আৰু যদি নাথাকে তেন্তে স্কিপ কৰিব নেক্সট ইয়াত আছে ইমেইল আইডি যদি আপোনাৰ ইমেইল আইডি থাকে তেন্তে এন্টাৰ কৰিব আৰু যদি নাথাকে তেন্তে স্কিপ কৰিব পাৰে নেক্সট আপুনি ইয়াত মোবাইল নম্বৰটো অপশনাল হয় যদি আপোনাৰ মোবাইল নম্বৰ দিব বিচাৰে তেন্তে দিব পাৰিব আৰু যদি দিব ইচ্ছা নকৰে তেন্তে নিদিলেও আপোনাৰ ফৰ্ম সাবমিশন হৈ যাব নেক্সট আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰ্টটো হ'ল আপলোডিং সাপোৰ্টিং ডকুমেন্টস সাপোৰ্টেড ফৰমেটস জেপিজি পিএনজি বিএমপি জেপিইজি ম্যাক্সিমাম 2 MB গতিকে এই সেকশনত আপুনি আপোনাৰ পাসপোৰ্ট ফটো আৰু এজ প্ৰুফ আৰু এড্ৰেছ প্ৰুফৰ ডকুমেন্ট আপলোড কৰিব লাগিব আৰু ডকুমেন্টখিনিৰ সাইজ ম্যাক্সিমাম 2 MB কে বেছি হ'ব নোৱাৰিব গতিকে প্ৰথমে ইয়ৰ ফটোগ্ৰাফ অপশনৰ এই চুজ ফাইল অপশনটো ক্লিক কৰি আপুনি আপোনাৰ পাসপোৰ্ট ফটো আপলোড কৰিব লাগিব মই জাস্ট ফৰ এক্সাম্পল এটা পাসপোৰ্ট ফটো আপলোড কৰি লৈছো নেক্সট এজ প্ৰুফত আপুনি কি নথি কি ডকুমেন্ট দিব পাৰিব আপুনি টাইপ অফ ডকুমেন্টৰ এই সিলেক্ট অপশনটো চুজ কৰি আপুনি চাব পাৰিব বাৰ্থ সাৰ্টিফিকেট মাৰ্কশিট অফ ক্লাছ 10 or 8 or 5 ইণ্ডিয়ান পাসপোৰ্ট পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স আধাৰ লেটাৰ ইস্যুড বাই UIDAI গতিকে মই জাস্ট ফৰ এক্সাম্পল আধাৰ লেটাৰ চুজ কৰি লৈছো আৰু এই চুজ ফাইল অপশনটোত ক্লিক কৰি আধাৰ কাৰ্ডখন আপলোড কৰি লৈছো নেক্সট এড্ৰেছ প্ৰুফৰ এই সেকশনত টাইপ অফ ডকুমেন্টৰ সিলেক্ট অপশনত ক্লিক কৰি আপুনি আপোনাৰ এড্ৰেছ প্ৰুফৰ যিকোনো এখন ডকুমেন্ট আপুনি আপলোড কৰিব লাগিব ইয়াত আছে ইণ্ডিয়ান পাসপোৰ্ট ড্ৰাইভিং লাইসেন্স বেংক কিষাণ পোষ্ট অফিচ কাৰেণ্ট পাসবুক ৰেশন কাৰ্ড ইনকাম টেক্স এছেছমেণ্ট অৰ্ডাৰ ৰেণ্ট এগ্ৰিমেণ্ট ৱাটাৰ বিল টেলিফোন বিল ইলেক্ট্ৰিচিটি বিল গেছ কানেকশ্যন বিল আৰু ইয়াত দেখিছে পোষ্ট লেটাৰ মেইল ডেলিভাৰ্ড থ্ৰু ইণ্ডিয়ান পোষ্টেল ডিপাৰ্টমেণ্ট গতিকে জাস্ট ফৰ এক্সাম্পল মই ইলেক্ট্ৰিচিটি বিলখন ইয়াত সিলেক্ট কৰিছো আৰু এই চুজ অপশনত গৈ ইলেক্ট্ৰিচিটি বিল ডকুমেন্টখন মই আপলোড কৰি লৈছো আৰু শেষৰ সেকশনত আপুনি ডিক্লেৰেশ্যন দিব লাগিব ইয়াত আপুনি আই এম এ সিটিজেন অফ ইণ্ডিয়া এণ্ড প্লেচ অফ মাই বাৰ্থ আপোনাৰ প্লেচ অফ বাৰ্থ ভিলেজ কি ইয়াত টাইপ কৰিব লাগিব মই জাস্ট ফৰ এক্সাম্পল টাইপ কৰি লৈছো নেক্সট আপুনি ষ্টেট সিলেক্ট কৰিব লাগিব মই ষ্টেট আসাম সিলেক্ট কৰি লৈছো নেক্সট ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব মই জাস্ট ফৰ এক্সাম্পল ডিস্ট্ৰিক্ট সিলেক্ট কৰি লৈছো আৰু ইয়াত আপুনি এটা কথা মন কৰিব ইয়াত দেখিছে আপুনি ইয়াত ম্যান্ডেটৰি ডেট আছে আই এম অৰ্ডিনাৰিলি ৰেসিডেন্ট এট দ্য এড্ৰেছ গিভেন এট এবভ সিন্স গতিকে আপুনি যদি অস্থায়ীভাৱে ওপৰত দিয়া ঠিকনাটোত আছে তেন্তে আপুনি ইয়াত দিব লাগিব আপুনি কেই বছৰৰ পৰা আছে মই জাস্ট ফৰ এক্সাম্পল ইয়াত সিলেক্ট কৰি লৈছো আৰু ইয়াত আপুনি দেখি পাইছেন মাই নেম হেজ নট already been included in the electoral roll for this or any other assembly parliamentary constituency ইয়াত আপুনি ডিক্লেৰেশ্যন দিব লাগিব যদি আপোনাৰ নাম আন কোনো assembly বা parliamentary constituency অন্তৰ্ভুক্ত হোৱা নাই তেন্তে এইটো আপুনি চুজ কৰিব লাগিব এই অপশনটো বাই ডিফল্ট চুজ থাকিব নেক্সট আপুনি ইয়াত প্লেস এন্টাৰ কৰিব লাগিব মই এন্টাৰ কৰি লৈছো প্লেস ইয়াত ডেট বাই ডিফল্ট সিলেক্টেড থাকিব আৰু এই ক্যাপচা কেটা আপুনি এক্স্যাক্টলি ইয়াত এন্টাৰ কৰিব লাগিব আৰু ফাইনালি আপুনি এই ফৰ্মখন আকৌ এবাৰ স্টাৰ্টিংৰ পৰা এন্ডিং লৈকে ভালদৰে আপুনি
চাব ইয়াত কিবা ভুল ভ্ৰান্তি থাকি গৈছে নেকি। যদি কিবা ভুল থাকি যায় তেন্তে আকৌ আপুনি শুধৰণিৰ বাবে আবেদন কৰিব লগা হ'ব পাৰে। গতিকে একেবাৰে এই গোটেই পাৰ্টিকুলাৰ্ছখিনি আপুনি ভালদৰে চাব। সম্পূৰ্ণ চোৱাৰ পিছত আপুনি সম্পূৰ্ণ যদি শুদ্ধ হয় তেন্তে আপুনি ফাইনেলি এই ছাবমিট বাটনটোত ক্লিক কৰি ল'ব। মই এই ছাবমিট বাটনটোত এতিয়া ক্লিক নকৰোঁ, যিহেতু এইটো এটা টিউটৰিয়েল ভিডিঅ' আপোনালোকক বুজাই দিয়াৰ বাবে মই বনাইছোঁ। কিন্তু আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভেৰিফাই কৰাৰ পিছত আপোনালোকে ছাবমিট কৰিব। এইদৰে ছাবমিট কৰাৰ লগে লগে এনেকুৱা নতুন এটা পেজ অ'পেন হ'ব আৰু ছাকচেছফুল ৰিজাল্ট শ্ব' কৰিব। Thank you for submitting form on NVSP. Your form reference ID is এইদৰে 12 ডিজিটৰ এটা ৰেফাৰেন্স আইডি দেখি পাব আৰু এই ৰেফাৰেন্স আইডিৰ যোগেদি আপুনি আপোনাৰ এপ্লিকেশ্যনখন অনাগত দিনত ট্ৰেক কৰি থাকিব পাৰিব। এতিয়া এই ৰিচিপ্টখন আপুনি আপোনাৰ মোবাইলত ডাউনলোড কৰি থ'ব পাৰিব। যদি আপুনি ডাউনলোড কৰিব বিচাৰে তেন্তে ওপৰৰ এই 3 ডট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা শ্বেয়াৰ বটন দেখি পাব। তলত শ্বেয়াৰ বটনটোত ক্লিক কৰিলে আপুনি এনেকুৱা প্ৰিণ্ট অপশ্যন এটা দেখি পাব। প্ৰিণ্ট বটনটোত ক্লিক কৰাৰ লগে লগে আপুনি এইদৰে ছেভ বুলি পপ আপ আইকন এটা অ'পেন হ'ব আৰু এই পপ আপ আইকনটোত ক্লিক কৰি আপুনি এই ডকুমেণ্টখন আপুনি এই ৰিচিপ্টখন আপোনাৰ মোবাইলত ছেভ কৰি থ'ব পাৰে। ইয়াৰ উপৰিও আপুনি যদি ইচ্ছা কৰে তেন্তে এই ৰিচিপ্টখন আপুনি স্ক্ৰীনশ্বট মাৰি থ'ব পাৰিব। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব। আপোনালোকৰ প্ৰশ্নসমূহ তলত কমেণ্ট কৰি জনাব আৰু চেনেলটোলৈ যদি প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব।